এডুকেশ্যন ডিকে চামচালা সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যিহেতু ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাইছে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰত বহুতৰে কি হৈছে আগতে যিটো ট্ৰেড পাইছিল সেইটো ট্ৰেডে আহিছে কাৰণ ছেকেণ্ড এলটমেণ্ট লেটাৰৰ কাৰণে এবাৰে যিহেতু ট্ৰেড ছিলেকশ্যন কৰা হৈছিল ফাৰ্ষ্ট আৰু ছেকেণ্ড একবাৰতে হৈছিল সেইকাৰণে আৰু এতিয়া মানে কি হৈছে মানে ছেকেণ্ড এলটমেণ্ট লেটাৰখন ওলাইছে আৰু চইচ ফিলিং মডিফিকেশ্যন ফৰ ৰাউণ্ড 2 অভাৰ সেইটো ফিনিশ্ড হৈছে এতিয়া যিসকলে ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাইছে বা চিট পাইছে এতিয়া বহুতৰে এনেকুৱাকৈ আহিব বহুতে কনফিউজন হৈ আছে যে ভিউ চিট এলটমেণ্ট ৰিজাল্ট আৰু ডাউনলোড প্ৰভিজনেল চিট এলটমেণ্ট লেটাৰ এতিয়া ইয়াতে আমাৰ এনেকুৱাকৈ আহিছে যিহেতু আমাৰ এতিয়া কথাটো হ'ল যে document verification has been started. Kindly visit website regularly to know the status for document verification. So এইটোক লৈ বহুতে টেনশ্যন হৈ আছে এইটোক লৈ চিন্তা কৰিব নালাগে ডকুমেণ্ট ভেৰিফিকেশ্যনটোৰ কাৰণে কাৰণ এইটো আগতে হৈ গৈছে এতিয়া ভিউ চিট এলটমেণ্ট ৰিজাল্ট বহুতৰে ইনকমপ্লিট এনেকুৱা আহি থাকিব ইনকমপ্লিট আহিলে কি হ'ব মানে কিছুমানৰ তাত মানে এই কেণ্ডিডেটজনৰ দুবাৰ যদি ক্লিক কৰি দিয়া যায় চিট এলটমেণ্ট লেটাৰত তেতিয়া ডাউনলোড কৰিব পাৰি এইটো মন দি শুনিবা আৰু মন দি চাই লোৱা এইটো ভালদৰে কেণ্ডিডেটজনৰ তেনেকুৱাই হৈছে গতিকে ইয়াতে ৰেংক আছিল ৫,৫৪৮ বহুতে তাৰমানে ভাবিব পাৰে ইমানখিনি ৰেংক থকাৰ পিছতো চিট কেনেকৈ পালে একচুৱেলি কি জানেনে মানে যিখিনি তাৰমানে ছোৱালী মানুহ আছে মানে ফিমেল আছে সেইখিনি ৰিলেক্সেবল পায় যিহেতু সিহঁতে তাৰমানে অকণমান কম পাৰ্চেণ্টেজ থাকিলেও পাই যায় তথাপি ইমানো কম নাই আৰু ইয়াতে ক'ত চিট পাইছে ইয়াত লিখা আছে ৰাউণ্ড 2 গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট তিতাবৰত পাইছে ফিটাৰ NCVT ফিটাৰত পাইছে ৫,৫৪৮ ৰেংকত আৰু কেটেগৰী কিন্তু ST আছিল ST প্লেইন আছিল সেইকাৰণে গতিকে কেটেগৰীটো চাব লাগিব কাৰণ ST SC অকণমান কমকৈ যায় যিহেতু পাৰ্চেণ্টেজটো সেইকাৰণে আৰু ফিমেল চিট যিহেতু এইটো এটা ফিমেল চিট সেইকাৰণে গতিকে এইখন এতিয়া মই ডাউনলোড কৰি কেণ্ডিডেটজনক দি দিম বাৰু গতিকে এনেকুৱাকৈ চাব পাৰিব নিজৰ যিখিনি এলটমেণ্ট লেটাৰ আছে এলটমেণ্ট চিট আছে গতিকে ৰেংকটো যে কিছুমানৰ কম থাকিলেও নাপায় চিট সেনেকুৱা নহয় কাৰণ ইনষ্টিটিউট লৈ কথা কিছুমান ইনষ্টিটিউটত কমকৈ কাট অফ যাব পাৰে কিছুমানত বেছিকৈ যাব পাৰে গতিকে তাৰে ওপৰত ডিপেণ্ড কৰিব আৰু সেইকাৰণে 10,000 ৰেংক থাকিলেও তাৰমানে পোৱাৰ চান্স থাকিব লাষ্ট কাউন্সেলিঙলৈকে আশা কৰি থাকিলেই হ'ল তেতিয়ালৈকে মানে কাউন্সেলিং কেইটা কৰিলেই হ'ল মানে মুঠৰ ওপৰত এনেকুৱা নহয় যে দুটা কাউন্সেলিং কৰি বাদ দিলোঁ গোটেইকেইটা কাউন্সেলিঙে এই যিটো ফিলিং চইচ সেইটো কৰি গ'লে হ'ল গতিকে ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে শ্বেয়াৰ কৰি দিব থেংক ইউ